পলিটেকনিক যিসকল ছাত্ৰীয়ে ইতিমধ্যে ফাৰ্ষ্ট ৰাউণ্ড নাইবা ছেকেণ্ড ৰাউণ্ডত এলটমেণ্ট পাই গৈছে, লগতে থাৰ্ড ৰাউণ্ডৰ কাৰণে যিসকলে অপেক্ষা কৰি আছে সকলোৰে কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। কাৰণ এইটো ভিডিঅ'ত আজি আপোনালোক আলোচনা কৰিম যে ছেকেণ্ড ৰাউণ্ড নাইবা ফাৰ্ষ্ট ৰাউণ্ডত যিসকল ছাত্ৰীয়ে আপগ্ৰেডেশ্যন কৰিছে, আপগ্ৰেডেশ্যনৰ ৰিজাল্টটো কেতিয়া আহিব, তেওঁলোকে আকৌ আপগ্ৰেডেশ্যন কৰিব পাৰিব নেকি, লগতে আপোনালোকে এইটো জানিব পাৰিব যে থাৰ্ড ৰাউণ্ড যিটো ছিট এলটমেণ্ট আহিব এইটো 25 জুলাই তাৰিখত আহিব। তো 25 জুলাই অহাকালি তো আপোনালোকে অহাকালি এই ৰিজাল্টটো পাবনে নাই, কেইটা বজাত পাব, এইটোও জানিব পাৰিব। লগতে আপোনালোক এইটোও জনাম আপগ্ৰেডেশ্যন আৰু থাৰ্ড ৰাউণ্ডত নতুনকৈ এলটমেণ্ট পোৱা সকলৰ কাৰণে নেক্সট কি ষ্টেপ কৰিব লাগিব, তেওঁলোকে আকৌ কলেজ ব্ৰাঞ্চ চেঞ্জ কৰাৰ কাৰণে নাইবা আপগ্ৰেডেশ্যনৰ কাৰণে কি প্ৰচেছ কৰিব লাগিব, কৰিব পাৰিব নে নাই, এইটোও জানিব পাৰিব। লগতে এইটোও জানিব পাৰিব যে স্পট এডমিশ্যনৰ ডেটটো কেতিয়া হ'ব পাৰে। লগতে আপোনালোকে এইটোও জানিব পাৰিব যে ফ'ৰ্থ ৰাউণ্ড ছিট এলটমেণ্টটো আহিব নে নাহিব, এইটো আহিলে কেতিয়া আহিব, এইখিনি আপোনালোকে জানিব পাৰিব। আৰু লাষ্ট আপোনালোকে এইটো জানিব পাৰিব যে আপোনালোকৰ ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব। অৰ্থাৎ যিসকলে ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড আৰু থাৰ্ড ৰাউণ্ডত ছিট পাব, তেওঁলোকৰ এই যি কলেজৰ যি এডমিশ্যন হৈ গ'ল, তেওঁলোকৰ যি ক্লাছ হ'ব, এই ক্লাছটো কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই বিষয়েও জানিব পাৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাতে সৰু এটা ৰিকুৱেষ্ট, এইটো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যনবোৰ পোৱাৰ কাৰণে। তো ছিট এলটমেণ্ট থাৰ্ড ৰাউণ্ড, অৰ্থাৎ থাৰ্ড ৰাউণ্ড ছিট এলটমেণ্টৰ যিটো ডেট দিয়া আছে, এই ডেটটো আপোনালোকে 25 জুলাই তাৰিখত আপোনালোকে পাই যাব। 10টা বজাৰ পৰা আপোনালোকে 2টা বজাৰ ভিতৰত চেক কৰিব আপোনালোকৰ যিটো এলটমেণ্ট, এই এলটমেণ্টটো আপোনালোকে লাভ কৰিব 25 জুলাই তাৰিখে। লগতে ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ডত যিসকলে আপগ্ৰেডেশ্যন কৰিছিলে কিন্তু ফাৰ্ষ্ট ৰাউণ্ড কৰা সকলে ছেকেণ্ড ৰাউণ্ডত পোৱা নাছিলে, আৰু ছেকেণ্ড ৰাউণ্ডত পোৱাসকলে থাৰ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰি আছে আপগ্ৰেডেশ্যনৰ কাৰণে, তো তেওঁলোকেও 25 জুলাই তাৰিখে তেওঁলোকেও চেক কৰিলে আপগ্ৰেডেশ্যন পাব নে নাপাব সেইটো তেওঁলোকে নিজে চাব পাৰিব। অৰ্থাৎ আপগ্ৰেডেশ্যন আহিছে নে অহা নাই সেইটো তেওঁলোকে চাব পাৰিব। তো লগত আপোনাক এইটো জানিব পাৰিব যে আপোনাক স্পট এডমিশ্যনটো ডেটটো কেতিয়া হ'ব। চাওক, স্পট এডমিশ্যন ডেটটো এইটো আপোনালোকে আভাস দিয়াৰ আগত আপোনাক এইটো অলপ জানিব লাগিব যে ফ'ৰ্থ ৰাউণ্ড যিটো এলটমেণ্ট, এই এলটমেণ্টটো আহিব নে নাহিব। এই যিটো টেণ্টেটিভ যিটো টাইম লাইন দিয়া আছিলে, এইটো চাওক ফ'ৰ্থ ৰাউণ্ডৰ কথা উল্লেখ নাই ইয়াতে। থাৰ্ড ৰাউণ্ডটো 25 জুলাইলৈকে সমাপ্ত কৰি দিছে, আৰু তেওঁলোকে 3 দিন ছেট একচেপ্ট আৰু তেওঁলোকৰ যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন এইটো তেওঁলোকে সময় পাব 30 জুলাইলৈকে। ছিট যিটো একচেপ্টেঞ্চ এইটো তেওঁলোকে কিমান দিন হ'ব ইয়াতে আপোনালোকে চাব পাৰিব যে 27 জুলাইলৈকে, আৰু যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন অৰিজিনেল এইটো 30 জুলাইলৈকে। অৰ্থাৎ এই মাহৰ অন্তিম দিন বুলি আমি ক'ব পাৰিম। আপোনালোকে এইটো চাব পাৰিছে। ইয়াৰ পিছত চাওক, ইয়াতে কিন্তু দিয়া আছে আৰু এটা ভেকেঞ্চি লিষ্ট ইয়াতে আহিব বুলি। এইটো সম্ভৱ স্পৰ্টছৰ কাৰণে হ'ব। যদি স্পৰ্টৰ আগতে যদি ইয়াতে ছিটটো বেছি পৰিমাণে থাকি যায় তেনেহ'লে কিন্তু ফ'ৰ্থ ৰাউণ্ড আহিব। এইটো আমি কনফাৰ্ম বুলি ক'ব পাৰি। যদি ইয়াতে ছিটটো বেছি পৰিমাণে থাকে তো তেনেহ'লে কিন্তু ফ'ৰ্থ ৰাউণ্ড আহিব, আৰু ফ'ৰ্থ ৰাউণ্ড আহিলে তেওঁলোকে এটা ন'টিছ সহকাৰে জনাই দিব যে ফ'ৰ্থ ৰাউণ্ড আহিব, ছাত্ৰীসকলে কি কি কৰিব লাগিব সেইখিনি উল্লেখ থাকিব। যদি প্ৰিফাৰেঞ্চ মডিফাই কৰাৰ অপশ্যনটো দিয়ে তেতিয়াহ'লে তেওঁ ন'টিছত উল্লেখ কৰিব ডিটিৰ ফালৰ পৰা, আৰু সেই ন'টিছটো আপোনালোক আহিলে মই আপোনাক নিশ্চয় জনাই দিম যদি ফ'ৰ্থ ৰাউণ্ড আহে। আৰু যদি ফ'ৰ্থ ৰাউণ্ড নাহে, মানে অলপ সংখ্যক ছিট খালী থাকে, তেনেহ'লে কিন্তু ফ'ৰ্থ ৰাউণ্ডটো নহয়, ডাইৰেক্ট স্পট হ'ব। আৰু এই স্পটটো আপোনালোকে কিন্তু যিটো জুলাই মাহ, এই জুলাই মাহত আপোনালোকে নহ'ব, এইটো আগষ্ট মাহৰ ফাৰ্ষ্ট উইকতে হৈ যাব। অৰ্থাৎ 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰতে কিন্তু হৈ যাব স্পটটো। এতিয়া কলেজ ৱাইজ বেলেগ বেলেগ ডেট দিয়া থাকে, সেই ডেট হিচাপত আপোনালোকে 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত কিন্তু স্পট এডমিশ্যন কিন্তু কমপ্লিট হৈ যাব। আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব স্পটৰ ডেট দিয়াৰ লগে লগে, যাতে আপোনালোকে চাব পাৰে, আৰু আপোনাৰ যাতে কোনো ধৰণৰ যাতে মিষ্টেক নহয়, কেনেকৈ প্ৰিপাৰেশ্যন ল'ব লাগিব, কি কি লৈ যাব লাগিব, গোটেইখিনি আপোনালোক জনাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে গোটেইখিনি তথ্য আপোনালোকে ইনফৰমেশ্যনখিনি আপোনালোকে পাই থাকে। তো নেক্সট আপোনালোকৰ কুৱেশ্যনটো হৈছে যে যিসকলে ছিট নাপাব তেওঁলোকে কি কৰিব লাগিব। চাওক, থাৰ্ড ৰাউণ্ডত ছিট নাপালে তেওঁলোকেতো স্পটৰ কাৰণে যাব লাগিব। স্পটত তেওঁলোকে এনেকৈ প্ৰিপাৰেশ্যন ল'ব লাগিব, আৰু এনেকুৱা কলেজ আৰু ব্ৰাঞ্চ ছিলেক্ট কৰিব লাগিব য'ত কি হয় তেওঁলোকৰ ছিট নাইবা এডমিশ্যন পোৱা তেওঁলোকৰ 99% কি থাকে, চান্স থাকে। তো ইয়াৰ পিছত চাওক, ক্লাছ কেতিয়াৰ পৰা হ'ব। ক্লাছ আপোনালোকৰ আগষ্ট মাহৰ ফাৰ্ষ্ট উইকৰ পৰা হৈ যাব। এতিয়া ফাৰ্ষ্ট উইক মানে ক'লে ইয়াতে আমি 1 তাৰিখ 2 তাৰিখ আমি এইটো বুলি ক'লে অলপ অসুবিধা হ'ব। চাওক, 1 তাৰিখ 2 তাৰিখৰ পৰা ক্লাছ নহয়, আপোনালোকে 3, 4, 5 তাৰিখৰ পৰা আপোনাৰ ক্লাছ হৈ যাব। আপোনালোকে টেনশ্যন ল'ব নালাগে যে ক্লাছ কৰাৰ কাৰণে আমি কেনেকৈ যাম, ক'ত আপুনি কণ্টেক্ট কৰিম, আপোনাক এইটো টেনশ্যন ল'ব নালাগে। যেতিয়া থাৰ্ড ৰাউণ্ডটো কমপ্লিট হ'ব এডমিশ্যনটো, তো থাৰ্ড ৰাউণ্ডটো
কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ কি হ'ব সিটবিলাক ফ্ৰীজ হৈ যাব ফ্ৰীজ হোৱাৰ পিছতে আপুনি যেটো কলেজৰ যেটো ব্ৰাঞ্চত পাইছে সেই কলেজৰ ব্ৰাঞ্চ ওয়াইজ আপোনালোকক কি কৰা হ'ব গ্ৰুপ খুলি দিয়া হ'ব এটো কলেজৰ পৰা খুলিব আপোনালোকে একো কৰিব নালাগে কলেজৰ পৰা খুলি আপোনালোকক তাত এড কৰি দিব আৰু আপোনালোকে তাতে সম্পূৰ্ণ আপোনাৰ ইনফৰমেশনখিনি পাই থাকিব কেতিয়াৰ পৰা ক্লাছ হ'ব কি কৰিব লাগিব গোটেইখিনি তথ্য আপোনালোকে এই গ্ৰুপত পাই যাব আপোনালোকে টেনচন কৰিব নালাগে প্ৰতিটো কলেজত প্ৰতিটো ব্ৰাঞ্চৰ মানে ব্ৰাঞ্চ ওয়াইজ আপোনালোকে WhatsApp আপোনালোকে গ্ৰুপ পাব